বহু প্ৰত্যক্ষিত গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা বহু প্ৰত্যক্ষিত যিটো বেলতলাৰ একেবাৰে বজাৰৰ মাজতে বেলতলা দৈনিক বজাৰ গৃহ যিটো আজি উদ্বোধন কৰা হৈছে আৰু এই উদ্বোধন কৰিছে জনস্বাস্থ্য অভিযান্ত্ৰিক দক্ষতা আৰু ঔদ্যোগিকৰণ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে আজি যিহেতু গুৱাহাটীৰ বিভিন্ন অঞ্চলত যিহেতু এনেধৰণৰ কিছুমান কমপ্লেক্স যিহেতু উদ্বোধন কৰা হৈছে আৰু এতিয়া জয়ন্ত মল্ল বৰুৱাদেৱ উপস্থিত আছে বেলতলা বজাৰৰ একেবাৰে মাজভাগত যিহেতু 4 মহলাৰে একেবাৰে সুউচ্চ অট্টালিকা আৰু এই অট্টালিকাটোতে যিখিনি দৈনিক বজাৰৰ যিখিনি বিক্ৰেতা আছে তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছিলে সেইখিনি বহুখিনি তেওঁলোকৰ পৰিত্ৰাণ হ'ব বুলিও জয়ন্ত মল্ল বৰুৱাদেৱে জনাইছে যিহেতু বিক্ৰেতাসকলৰ ভিতৰত আছিলে মহিলাসকলে যিহেতু প্ৰস্ৰাৱ ঘৰ বা অন্যান্য সমস্যা তেওঁলোকৰ আছিলে গতিকে এই দৈনিক বজাৰ গৃহটোৰ পৰা তেওঁলোকে বহুখিনি তেওঁলোকৰ সমস্যাসমূহ পৰিত্ৰাণ পাব হয় আজি যিহেতু গণেশগুৰি আৰু ইয়াতে বেলতলা বজাৰ দৈনিক বজাৰ গৃহ নিৰ্মাণ কৰা হৈছে উদ্বোধন কৰা হৈছে কি ক'ব আজি গুৱাহাটীবাসীৰ এটা বহুদিনীয়া সমস্যা এই বেলতলা বজাৰ আৰু গণেশগুৰি বজাৰৰ সম্পূৰ্ণ তো আজি আমি এই বেলতলা বজাৰখন ৰাইজৰ কাৰণে মুকলি কৰিলোঁ আৰু আৱাসিকভাৱে গণেশগুৰি বজাৰখন আমি ইয়াৰে পৰা মুকলি কৰিলোঁ এই বজাৰ গৃহটো মুকলি হোৱাৰ লগে লগে বেলতলা ৰাস্তাত যিটো অবিজ্ঞানসন্মতভাৱে যথেষ্ট ব্যৱসায়ী বহি থাকে তেওঁলোকে ৰাস্তাৰ জামৰ পৰা বিভিন্ন সমস্যাৰ সৃষ্টি হয় আৰু এই গোটেইখিনি এটা নিয়ন্ত্ৰিত কৰিব পৰা যাব বজাৰ গৃহটোত প্ৰায় 400কৈ অধিক ব্যৱসায়ী তাত বহিব পাৰিব সকলোখিনি যদি শৃংখলাবদ্ধভাৱে বহে বিজ্ঞানসন্মতভাৱে সকলো সুবিধা থাকে তেতিয়াহ'লে এই বজাৰখন অত্যন্ত সুন্দৰ হ'ব নিয়ন্ত্ৰিত হ'ব তাৰ লগতে এটা আধুনিক বজাৰ গৃহ বনোৱা হৈছে তাত যথেষ্ট ভাল দোকান ইত্যাদি হ'ব পাৰিব দৈনিক বজাৰ আৰু এই বজাৰ গৃহ দুয়োটাই এই অঞ্চলৰ এটা বৃহৎ সমস্যা সমাধান কৰিব আৰু পৌৰ প্ৰশাসনে যাতে পৌৰ নিগমে এই কথাটোত খুব গুৰুত্ব দিয়ে যাতে স্থানীয় জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা শ্ৰেণীৰ লোক এইসকল যিহেতু এইখন ইতিহাস প্ৰসিদ্ধ বজাৰ ইয়াত সেইসকল লোকৰ অগ্ৰাধিকাৰ দিয়াটো আমাৰ দায়িত্ব কাৰণ এয়া একেবাৰে কোচ ৰজাৰ দিনৰ পৰা চলি অহা বেলতলা ৰজাৰ দিনৰ পৰা চলি অহা এখন বজাৰ সেই ইতিহাসটো আমি ইয়াত সমৃদ্ধ কৰি ৰাখিব লাগিব তাৰ কাৰণে আমি বিশেষভাৱে পদক্ষেপ ল'ব লাগিব আৰু এটা কথা আছিলে যিহেতু আপুনি পৰিয়াল আৰু লগতে ৰাজনীতি কেনেধৰণে মিলাই আছে সেই সময়টোত ৰাজনীতি কৰা মানুহে এইটো দায়িত্ব হৈ থাকে যে ৰাজনীতিত ৰাইজৰ কাম যেনেকে কৰিব লাগিব পৰিয়ালৰ ব্যক্তি হিচাপে পিতৃ হিচাপে স্বামী হিচাপে কাৰোবাৰ পুত্ৰ হিচাপে সকলো দায়িত্ব পালন কৰিব লাগে আৰু সকলো কথা এইটোৱে যে টাইম মেনেজমেণ্টটো আটাইতকৈ ডাঙৰ কথা যোনে টাইম মেনেজ কৰিব জানে তাৰ কাৰণে 24 ঘণ্টাত সকলো কাম কৰিব পাৰি